বন্ধুসকল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল নিতুজ টেকলৈ। বন্ধুসকল এতিয়া আপোনালোকে চাই আছে প্ৰযুক্তিগত খণ্ড 5 আৰু এই প্ৰযুক্তিগত খণ্ড 5ত আজি পুনৰবাৰ আপোনালোকৰ কাৰণে 10টা লেটেষ্ট টেক নিউজ লৈ আহিছো আৰু এই 10টা লেটেষ্ট টেক নিউজৰ প্ৰথম টেক নিউজটো হ'ল যে Amazon Prime Day চলিব আগষ্ট 6 আৰু 7 তাৰিখে আৰু সাধাৰণতে এই Amazon Prime Day সেল জুলাই মাহত অনুষ্ঠিত কৰে Amazone, কিন্তু এইবাৰ কৰোনা ভাইৰাছৰ কাৰণে এই Amazon Prime Day সেল পিছুৱাই গৈ আগষ্ট মাহ পাইছে গৈ। এতিয়া মই আছো 2 নম্বৰ টেক নিউজলৈকে। বন্ধুসকল মই আপোনালোকক জনাইছিলো যে OnePlus Nord স্মাৰ্টফোনটো যোৱাকালি লঞ্চ হৈছে বুলি আৰু এতিয়া এই OnePlus Nord স্মাৰ্টফোনটোত থকা কিছুমান ফিচাৰ্ছৰ কথা মই আপোনালোকক ক'বলৈ গৈ আছো আৰু এই স্মাৰ্টফোনটোত আপোনালোকৰ Snapdragon 765G প্ৰচেছৰ দিয়া হৈছে আৰু লগতে এই ফোনটোৰ ষ্টাৰ্টিং প্ৰাইস হৈছে 24,999 টকা, মোটামুটি 25,000 টকা ভৰিব পাৰি আৰু লগতে এই স্মাৰ্টফোনটোত 6টা কেমেৰা থাকিব। ইয়াৰে ফ্ৰণ্টৰ পিনে দুটা কেমেৰা সেন্সৰ থাকিব আৰু ইয়াৰ প্ৰাইমাৰী কেমেৰা সেন্সৰটো হৈছে 32 মেগাপিক্সেল Sony IMX616 সেন্সৰ আৰু সেকেন্ডাৰী সেন্সৰটো হৈছে 8 মেগাপিক্সেল ওয়াইড এংগল কেমেৰা সেন্সৰ আৰু এই ফোনটোত 4115 mAh বেটাৰী এটা দিব আৰু এই বেটাৰীটো আপোনালোকে চাৰ্জ কৰিব পাৰিব 0 ৰ পৰা 70% লৈকে মাত্ৰ 30 মিনিটত। এতিয়া মই 3 নম্বৰ টেক নিউজলৈকে। OnePlus Buds লঞ্চ হৈছে ইণ্ডিয়াত, যাৰ মূল্য হৈছে 4,990 টকা আৰু এই OnePlus Buds ত আপোনালোকৰ 30 আৱাৰ্ছ বেটাৰী লাইফ পোৱা যাব আৰু ইয়াতে ফাষ্ট চাৰ্জিং টেকনলজি সাপোৰ্ট কৰিব এই OnePlus Buds আৰু এই OnePlus Buds টো আপোনালোকে টাচ কৰি পেলাই কন্ট্ৰল কৰিব পাৰিব আৰু এই লগতে এই OnePlus Buds টোৰ সেল ষ্টাৰ্ট হ'ব 4 আগষ্টত। এতিয়া মই 4 নম্বৰ টেক নিউজলৈকে। বন্ধুসকল মই আপোনালোকক জনাইছিলো যে JioMart এপ লঞ্চ হৈছে ইণ্ডিয়াত যোৱাকালি আৰু এই JioMart এপটো Google Play Store ত 1 লাখতকৈ বেছি ডাউনলোড হৈ পেলাই Google Play Store টপ 10 শ্বপিং এপৰ ভিতৰত এই JioMart এপটোৱে 7 নম্বৰ পজিশন পাবলৈ সক্ষম হৈছে আৰু JioMart এপত প্ৰথম দিনতে 2,50,000তকৈ অধিক অৰ্ডাৰ পাবলৈ সক্ষম হৈছে। এতিয়া মই 5 নম্বৰ টেক নিউজলৈকে। PUBG মোবাইলত এটা নতুন ইভেন্ট ইনক্লুড হৈছে আৰু ইভেন্টৰ নাম হৈছে ফুড ডেলিভাৰী ইভেন্ট আৰু এই ফুড ডেলিভাৰী ইভেন্টৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ ৰিৱাৰ্ড আৰ্ন কৰিব পাৰিব আৰু এই ফুড ডেলিভাৰী ইভেন্টত আপোনালোকে ফুড প্ৰিপেয়াৰ কৰি ডেলিভাৰ কৰিব পাৰিলে ৰিৱাৰ্ডছ আৰ্ন কৰিব পাৰিব আৰু এই ফুড ডেলিভাৰী ইভেন্টটো 21 জুলাইৰ পৰা 29 জুলাইলৈকে চলিব। এতিয়া মই 6 নম্বৰ টেক নিউজলৈকে। গুগলে প্লেন কৰি আছে যে 2GB RAM বা তাতকৈ তলৰ RAM সংযুক্ত ফোনসমূহত Android Go নামৰ এটা অপাৰেটিং সিস্টেম দিয়াৰ কাৰণে। এতিয়া মই 7 নম্বৰ টেক নিউজলৈকে। Sony WF-1000 XH3 নইজ কেনসেলিং ট্ৰু ওয়্যাৰলেছ ইয়াৰফোনটো আগষ্ট মাহত লঞ্চ কৰিব পাৰে আৰু এই ইয়াৰফোনটো আপোনালোকে 20,000 টকাৰ ভিতৰত ক্ৰয় কৰিব পাৰিব বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে। এতিয়া মই 8 নম্বৰ টেক নিউজলৈকে। LG এয়াৰ গ্লাছ লঞ্চ কৰিব পাৰে 2021 চনত আৰু এই এয়াৰ গ্লাছত আল্ট্ৰা লাইট ডিজাইন থাকিব বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে। এতিয়া মই 9 নম্বৰ টেক নিউজলৈকে। Samsung Galaxy Note 20 Ultraৰ কিছুমান স্পেচিফিকেশন লিক হৈছে আৰু এই স্পেচিফিকেশন সমূহ যেনে 6.9 ইঞ্চি ডাইনামিক OLED ডিসপ্লে দিব আৰু এইটো স্মাৰ্টফোন প্ৰথমটো স্মাৰ্টফোন হ'ব য'ত Corning Gorilla Glass 7 সংযুক্ত থাকিব বুলি জনা গৈছে আৰু এইটো স্মাৰ্টফোন 12GB RAM আৰু 512GB ইন্টাৰনেল ষ্টৰেজৰ সৈতে লঞ্চ হ'ব পাৰে বুলি অনুমান পোৱা গৈছে আৰু লগতে ইয়াতে 108 মেগাপিক্সেল প্ৰাইমাৰী কেমেৰা সেন্সৰ আৰু লগতে 10 মেগাপিক্সেল সেলফি কেমেৰা থাকিব বুলি জানিব পৰা গৈছে। এতিয়া মই 10 নম্বৰ টেক নিউজলৈকে অৰ্থাৎ শেষৰটো টেক নিউজলৈকে। Spotify অফিচিয়েলি ভিডিঅ' পডকাষ্ট লঞ্চ কৰিছে আৰু এই ভিডিঅ' পডকাষ্ট আপুনি প্ৰিমিয়াম ইউজাৰে হওক বা ফ্ৰী ইউজাৰে হওক সকলোৱে এই ভিডিঅ' পডকাষ্ট এক্সেছ কৰিব পাৰিব মোবাইল আৰু ডেস্কটপত। বন্ধুসকল আজিলৈ ইমানেই। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, কমেন্ট কৰি জনাব যদি মই কিবা ইমপ্ৰুভ কৰিব পাৰো। লগতে আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা ঘণ্টা বটনটো দবাই দিব। আজিলৈ ইমানেই। জয় আই অসম।